নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি মই ইণ্টেলিজেন্সৰ ওপৰত দুটামান MCQ লৈ আহিছোঁ, যিকেইটা খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু মই আগতেও এটা ভিডিঅ' বনাইছোঁ ইণ্টেলিজেন্সৰ ওপৰত, বুদ্ধিমত্তাৰ ওপৰত। আৰু আজিৰ ভিডিঅ'টোত IQ ফৰ্মুলা, মেণ্টেল এজ আৰু বিভিন্ন থিয়ৰীবিলাকৰ লগত জড়িত মনোবিজ্ঞানী বা শিক্ষাবিদসকলৰ নাম আপোনালোকে জানিবলৈ পাব। ঠিক আছে, আহক প্ৰথম কনচেপ্টটোলৈ আমি আগবাঢ়িছোঁ, থিয়ৰীটোলৈ। এইটো হ'ল, মই নাম্বাৰিং কৰি গৈছোঁ 1 উইলিয়াম ষ্টাৰ্ণ। গতিকে উইলিয়াম ষ্টাৰ্ণৰ নাম মই ক'লোঁ, আৰু তেখেত কিহৰ লগত জড়িত আপোনালোকে চাই যাওক, স্ক্ৰীণত দিয়া আছে। IQ কনচেপ্ট ডেভেলপড, মানে কোনে প্ৰথমে IQ কনচেপ্ট ডেভেলপ কৰিছিল বুলি ক'লে আপোনালোকে উইলিয়াম ষ্টাৰ্ণ বুলি আপোনালোকে দিব লাগিব। ঠিক আছে, আৰু IQৰ ফুল ফৰ্মটো আহে কেতিয়াবা, অলৰেডি এবাৰ হাইস্কুল টেটত আহি গৈছিলে। IQৰ ফুল ফৰ্মটো হ'ল ইণ্টেলিজেন্স কুৱেটেণ্ট। ঠিক আছে, আৰু IQ ওলোৱাৰ যিটো ফৰ্মুলা আছে, ফৰ্মুলাটো আপোনালোকে দেখাই পাইছে স্ক্ৰীণত। IQ ইকুৱেল টু মেণ্টেল এজ ডিভাইডেড বাই ক্ৰন'লজিকেল এজ ইনটু 100, মানে মানসিক বয়স আৰু আমাৰ যিটো একচুৱেল বয়স, সেইটোৰে হৰণ কৰিব লাগে মানসিক বয়সক, আৰু 100ৰে পূৰণ কৰিব লাগে। ঠিক আছে, আহক নেক্সটটোলৈ আমি আগবাঢ়োঁ এতিয়া। আচ্ছা, ইয়াতে কথা এটা, মই নেক্সটটোলৈ আগবঢ়াৰ আগত মই কিছুমান ইয়াতে পইণ্ট আনিছোঁ 1ৰ পৰা 7 নম্বৰলৈকে, আপোনালোকে চাব। আৰু ইয়াৰ ওপৰত বহুত কুৱেশ্যন আহে এক্সামত, IQৰ ওপৰত। মানে ধৰক আপোনালোকক এটা প্ৰশ্ন সুধিছে, জিনিয়াষ্ট চিলড্ৰেনৰ IQ কিমান হ'ব, বা বিল' এভাৰেজ হ'লে ল'ৰা বা ছোৱালীজনীৰ IQ কিমান হ'ব, ঠিক তেনেকুৱা ধৰণৰ। গতিকে আপোনালোকে চাব, মই ইয়াতে লিষ্টিং কৰি থৈছোঁ, সেই হিচাপত আপোনালোকে পঢ়ি ল'ব। নম্বৰ 1, বিল' 70। গতিকে IQ যদি 70ৰ তলত থাকে তেতিয়াহ'লে ইণ্টেলেকচুৱেল ডিচেবিলিটি। গতিকে যদি কেতিয়াবা আপোনালোক প্ৰশ্ন আহে যে ইণ্টেলেকচুৱেল ডিচেবিলিটি থকা চিলড্ৰেনৰ IQ কিমান বুলি ক'লে আপোনালোকে বিল' 70 বুলি ক'ব লাগিব। ঠিক আছে, তাৰপিছত 2 নম্বৰত আছে 70ৰ পৰা 84 IQ হ'লে বিল' এভাৰেজ ইণ্টেলিজেন্স বুলি কোৱা হয়। নেক্সট নম্বৰ 3, 85ৰ পৰা 114ৰ ভিতৰত থাকিলে এভাৰেজ ইণ্টেলিজেন্স, আৰু ইয়াৰে পপুলেশ্যনৰ এবাউট 68% মানে এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। 68% মানুহৰে IQ 85ৰ পৰা 114ৰ ভিতৰত থাকে, এভাৰেজ ইণ্টেলিজেন্স। আৰু নম্বৰ 4ত আছে 115 to 129, 115ৰ পৰা 129লৈ, আৰু এবভ এভাৰেজ ইণ্টেলিজেন্স বুলি কোৱা হয়। মানে এভাৰেজ ইণ্টেলিজেন্স আমি পালোঁ 85ৰ পৰা 114লৈ, গতিকে 115ৰ পৰা যদি হয়, মানে 114ৰ আপ হ'লে এবভ এভাৰেজ ইণ্টেলিজেন্স বুলি কোৱা হয়, মানে সেই ষ্টেজটো। গতিকে আহিব পাৰে MCQ। আৰু 130 to 144 হ'লে গিফটেড চিলড্ৰেন, খুব ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। কেতিয়াবা আমাৰ আহে যে গিফটেড চিলড্ৰেনৰ IQ কিমান, অপশ্যন দিয়া থাকে এবভ 130, তেতিয়া আপোনালোকে সেই অপশ্যনটো চুজ কৰিব লাগিব। তাৰপিছত নম্বৰ 6, 145 to 159, এইটো হ'ব হাইলি গিফটেড চিলড্ৰেনৰ কাৰণে। আৰু নম্বৰ 7 আছে 160 এণ্ড এবভ এক্সপেকশ্যনেলি গিফটেড বুলি কোৱা হয়। আৰু তেনেকুৱা খুব পোৱা টান, ইয়াতে দিছে লেছ দেন 0.1% অফ দ্য পপুলেশ্যন, মানে 0.1%হে চান্স আছে তেনেকুৱা চিলড্ৰেন পোৱাৰ পপুলেশ্যনৰ। ঠিক আছে, আপোনালোকে এইখিনি জানি থওক। তাৰপিছত এইবাৰ আমি 2 নম্বৰলৈ যাওঁ, আলফ্ৰেড বিনেট। ঠিক আছে, আমি প্ৰথমটো পালোঁ উইলিয়াম ষ্টাৰ্ণ, তেখেত IQ ফৰ্মুলাৰ লগত জড়িত, আৰু কনচেপ্ট অফ IQ, মানে তেখেতে IQৰ কনচেপ্টটো প্ৰথম মানে উপস্থাপন কৰিছিল। এতিয়া আলফ্ৰেড বিনেট কিহৰ লগত জড়িত চাওঁ। ডেভেলপড ফাৰ্ষ্ট ইণ্টেলিজেন্স টেষ্ট ইন ফ্ৰান্স 1904, মানে 1904 চনত তেখেতে প্ৰথম বুদ্ধিমত্তাৰ যিটো মানে আমাৰ কি পৰীক্ষা, বুদ্ধি পৰীক্ষা তেখেতেই মানে কৰিছিল। ঠিক আছে, গতিকে ইণ্টেলিজেন্স টেষ্ট কোনে প্ৰথম ডেভেলপ কৰিছিল বুলি ক'লে আমি আলফ্ৰেড বিনেটৰ কথা ক'ব লাগিব। আৰু 2 নম্বৰ মই এটা পইণ্ট দিছোঁ, ফাৰ্ষ্ট টু ইন্ট্ৰডিউচড
কনসেপ্ট অফ মেণ্টেল এজ আৰু মেণ্টেল এজ যিটো মানসিক বয়সৰ ধাৰণা কোনে প্ৰথমে আনিছিল বুলি ক'লে আমি আলফ্ৰেড বিনেটৰ কথাই ক'ব লাগিব ঠিক আছে গতিকে MCQ হিচাপত আহি যাব পাৰে হু ডেভেলপ দ্য বা হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ দ্য কনসেপ্ট অফ মেণ্টেল এজ চাৰিটা অপশ্যন দিয়া থাকিব গতিকে তাৰ ভিতৰত আপোনালোকে আলফ্ৰেড বিনেট যিটো অপশ্যনত আছে সেইটো আপোনালোকে চুজ কৰিব লাগিব ঠিক আছে আৰু এটা পইণ্ট মই দিছোঁ প্ৰভাইড ছিংগল ফেক্টৰ বা এটো কি আছে অৰ ইউনিফেক্টৰ থিওৰি তাৰ মানে সিঙ্গল ফেক্টৰ থিওৰি বা ইউনিফেক্টৰ থিওৰি অফ ইন্টেলিজেন্স কোনে ডেভেলপ কৰিছিল বুলি ক'লে বা কোনে আগবঢ়াইছিল বুলি ক'লে আমি আলফ্ৰেড বিনেটৰ কথা ক'ব লাগিব গতিকে আমি আলফ্ৰেড বিনেটক তিনিটা পইণ্টত পালোঁ প্ৰথম ইন্টেলিজেন্স টেষ্ট দ্বিতীয় হ'ল মেণ্টেল এজ কনসেপ্ট অফ মেণ্টেল এজ আৰু 3 নম্বৰ পইণ্টটো হ'ল সিঙ্গল ফেক্টৰ অৰ ইউনিফেক্টৰ তেখেতে আগবঢ়াইছিল মনত ৰাখিব ঠিক আছে আমি এতিয়া নেক্সট পইণ্টলৈ আগবাঢ়ো 3 নম্বৰলৈ নেক্সট স্ক্ৰীনত দেখা পাইছে আপোনালোকে নাম্বাৰ 3 চাৰ্লছ স্পেয়াৰমেন গতিকে আহক চাওঁ আমি চাৰ্লছ স্পেয়াৰমেন কাৰ লগত জড়িত মানে কি হেৰিৰ লগত জড়িত বিষয়ৰ লগত জড়িত প্ৰথম পইণ্টটো মই দিছোঁ টু ফেক্টৰ থিওৰি অফ ইন্টেলিজেন্স গতিকে খুব এটা ইম্পৰ্টেণ্ট কেতিয়াবা আহে আমাক কোনে টু ফেক্টৰ থিওৰি আগবঢ়াইছিল বুদ্ধিমত্তাৰ গতিকে আমি তেতিয়া ক'ব লাগিব দ্বিকাৰক তত্ত্ব বুদ্ধিমত্তাৰ তেতিয়া আমি চাৰ্লছ স্পেয়াৰমেন অপশ্যনটো আমি বাছনি কৰিব লাগিব তাৰ পিছৰ যেটো পইণ্ট আছে হেতু মই দিছোঁ টু ফেক্টৰ থিওৰি অলসো কল্ড GS ফেক্টৰ অৰ G ফেক্টৰ থিওৰি গতিকে কেতিয়াবা টু ফেক্টৰ থিওৰি বুলি নিদি পৰীক্ষাত অন্য ধৰণে যে হু ডেভেলপ বা কোনে প্ৰভাইড কৰিছিল GS ফেক্টৰ বা G ফেক্টৰ গতিকে তেনেকুৱা হিচাপত দিব পাৰে তেতিয়াও আপোনালোকে চাৰ্লছ স্পেয়াৰমেনৰ অপশ্যনটো আপোনালোকে চুজ কৰিব লাগিব আৰু কেতিয়াবা হয়তো এনেকুৱাকৈ আহিব পাৰে যে টু ফেক্টৰ থিওৰিৰ অন্য এটা নাম কি মানে কি বুলি নাহে অপশ্যন কেইটা দিয়া থাকিব তেতিয়া আপোনালোকে যদি অপশ্যনত GS ফেক্টৰ দিয়া থাকে GS ফেক্টৰটো আপোনালোকে বাছনি কৰিব লাগিব আৰু নহলে G ফেক্টৰ দিব লাগিব ঠিক আছে আৰু G ফেক্টৰ আৰু S ফেক্টৰ কি সেই বিষয়ে মই ডিটেইলছত কনসেপ্ট ওয়াইজৰ এটা ভিডিও বনাম আৰু নেক্সট ভিডিওটোত লৈ আহিম আজি আমি এইখিনিত মেইন টপিকখিনি অকমান মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ তাৰ পিছত আমি MCQ আমি আলোচনা কৰিম শেষৰ ফালে গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল আহক নেক্সট পইণ্টলৈ আগবাঢ়ো আমি এবাৰ আমাৰ নেক্সট স্ক্ৰীনত দেখা পাইছে আপোনালোকে 4 নম্বৰত আছে হাৱাৰ্ড গাৰ্ডেনাৰ ঠিক আছে খুব ইম্পৰ্টেন্ট তেখেতনো কিহৰ লগত জড়িত আমি চাওঁ হকচোন প্ৰথম পইণ্টটো মই দিছোঁ আমেৰিকান কগনিটিভ সাইকোলজিষ্ট হি হ্যাজ সাজেস্টেড এভৰিথিং ক্যান বি টট ইন মোৰ দেন ওৱান ৱে গতিকে তেখেত এজন সাইকোলজিষ্ট আছিল আমেৰিকাৰ মনোবিজ্ঞানী আৰু তেখেতে এটা উপদেশ আগবঢ়াইছিল যে অকল এটা ধৰণেৰে যিকোনো কাম কৰিব নোৱাৰি বিভিন্ন ধৰণেৰে বা আমি শিকাটো আমি বিভিন্ন এটাতকৈ বেছি অন্য ধৰণৰো আমি শিকিব পাৰোঁ এভৰিথিং ক্যান বি টট ইন মোৰ দেন ওৱান ৱে গতিকে আপোনালোকে বুজি পাইছে মানে আমি এটা শৈলীকে আমি অনুসৰণ কৰি থাকিলে নহ'ব আমি বিভিন্ন শৈলী আছে গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা কৈছে এইটো ৰাস্তা কৈছে পথৰ কথা বিভিন্ন পথ অৱলম্বন কৰিব লাগিব আমি কোনো এটা বস্তু শিকাৰ কাৰণে আৰু দ্বিতীয় পইণ্টটো মই দিছোঁ মাল্টিপল ইন্টেলিজেন্স থিওৰি অফ ইন্টেলিজেন্স মানে মাল্টিপল ইন্টেলিজেন্স থিওৰি এইটো এটা খুব ইম্পৰ্টেন্ট MCQত আহিব পাৰে হু ডেভেলপ বা হু প্ৰভাইড দ্য মাল্টিপল ইন্টেলিজেন্স থিওৰি অফ ইন্টেলিজেন্স তেতিয়া আপোনালোকে কিন্তু হাৱাৰ্ড গাৰ্ডেনাৰ আপোনালোকে বাছনি কৰিব লাগিব আৰু মাল্টিপল ইন্টেলিজেন্স বুলি কওঁতে আপোনালোকে বুজি পাইছে তেখেতে অলৰেডি কৈছে এটা প্ৰকাৰ নাই বুদ্ধিমত্তাৰ বহুকেইটা প্ৰকাৰ আছে বুলি কৈছে গতিকে মই ইয়াতে তলত অন্তৰ্ভুক্ত কৰিছোঁ তেখেতে 8 টাইপছ অফ ইন্টেলিজেন্স তেখেতে বুদ্ধিমত্তাৰ 8টা বিভিন্ন প্ৰকাৰ তেখেতে উল্লেখ কৰিছিল আৰু মই ব্ৰেকেটত দিছোঁ এক্সটেণ্ডেড টু 9 লেটাৰ আৰু পিছত ইয়াৰ লগত এটা সংযোজন কৰি দিয়া হয় মানে 9লৈকে এক্সটেনশন কৰি দিয়া হয় গতিকে কেতিয়াবা যদি আমাৰ MCQত আহে
হাৱাৰ্ড গাৰ্ডেনাৰে কিমানটা বুদ্ধিমত্তাৰ কথা কৈছিলে তেতিয়া যদি অপশ্যনত যদি 8টো নাথাকে 9টো থাকে তেতিয়াহ'লে আপোনালোকে 9টো বাছনি কৰিব আৰু নহ'লে 8টো বাছনি কৰিব 8 9 দুটা থাকিলে আপোনালোকে 8টো বাছনি কৰিব ঠিক আছে এতিয়া আমি চাওঁ আহক মানে এই 8 প্ৰকাৰৰ বুদ্ধিমত্তাৰ কথা যে তেখেতে কৈছিলে কি বুদ্ধিমত্তাৰ কথানো কৈছিলে আমি এতিয়া চাওঁ মই ইয়াতে ফটো সহকাৰে এটা স্ক্ৰীন শ্বট দিছোঁ আপোনালোকক স্ক্ৰীনত আপোনালোকে চাব এতিয়া আমি চাওঁ আহক 8 টাইপছ অফ ইণ্টেলিজেন্স যেটো আমাৰ মাল্টিপল থিওৰিৰ কথা উল্লেখ কৰা হৈছে হাৱাৰ্ড গাৰ্ডেনাৰছ তেখেতে 8 টাইপছ অফ ইণ্টেলিজেন্সৰ কথা কৈছিলে প্ৰথমটো হ'ল স্ক্ৰীনত দেখা পাইছে আপোনালোকে ভিজুৱেল স্পেচিয়েল গতিকে এইটো হ'ব আমাৰ স্কিলছ ইন ফৰ্মিং ভিজুৱেল ইমেজেছ এণ্ড পেটাৰ্নছ মানে আমাৰ কোনোবাই ধৰক সুন্দৰকৈ এটা আৰ্ট কৰি আছে পেইণ্টিং কৰি আছে মানে যেটো আমি দেখা পাওঁ গতিকে ঠিক তেনেকুৱা লগত জড়িত যেটো আমাৰ বুদ্ধিমত্তা হেতুক আমি ভিজুৱেল স্পেচিয়েল ইণ্টেলিজেন্স বুলি কোৱা হয় ঠিক আছে মই থুলমূলকৈ ক'লোঁ এইখিনি ডিটেইলছত মই যদি পিছলৈ পাৰোঁ নিশ্চয় মই এই বিষয়ৰ ওপৰত মই ভিডিঅ' বনাম তাৰ পিছতো আপোনালোকে দেখিছে ফটোত ইয়াতে পিকচাৰত দেখিছে লিংগুইষ্টিক ভাৰ্বেল ঠিক আছে আপোনালোকে এইটো গম পাইছে লিংগুইষ্টিক ভাৰ্বেল গতিকে লিংগুইষ্টিক ইণ্টেলিজেন্সটো হ'লে স্কিলছ ইনভলভ ইন দ্য প্ৰডাকশ্যন এণ্ড ইউজ অফ লেংগুৱেজ মানে ভাৰ্বেল হ'ব লাগিব মুখেৰে মানে আমি যিখিনি কওঁ আমি ভাষাৰ ব্যৱহাৰৰ লগত জড়িত যেটো বুদ্ধিমত্তা সেইটো লিংগুইষ্টিক ভাৰ্বেল ইণ্টেলিজেন্স বুলি তেখেতে কৈছে তাৰ পিছৰটো চাব আপোনালোকে ইণ্টাৰপাৰ্চনেল ঠিক আছে ইণ্টাৰপাৰ্চনেলটো আপোনালোকে বুজি পাইছে এজন মানুহে আন এজন মানুহৰ লগত কথা বতৰা ভাৱৰ আদান প্ৰদান কৰা বা তেখেতৰ মনোভাৱ বুজিবলৈ চেষ্টা কৰা তাৰ লগত জড়িতটোক তেখেতে হাৱাৰ্ড গাৰ্ডেনাৰে ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স বুলি তেখেতে উল্লেখ কৰিছে আৰু ইয়াৰ পিছত আছে ইন্ট্ৰাপাৰ্চনেল গতিকে আপোনালোকে এইটো বুজি পাইছে ইণ্টাৰপাৰ্চনেল আৰু ইন্ট্ৰাপাৰ্চনেলৰ মাজত আপোনালোকে পাৰ্থক্য নিশ্চয় বুজি পায় ইণ্টাৰপাৰ্চনেল হ'ল দুজন ব্যক্তিৰ মাজত আৰু ইন্ট্ৰাপাৰ্চনেল মানে হ'ল নিজৰ ভিতৰত থকা মানে যিখিনি আমাৰ নিজৰ ভিতৰত আমাৰ যিখিনি ধৰক কিবা ভাব বা যিখিনি আমাৰ কিবা এটা আমি ভাবি আছোঁ বিষয়ৰ বিষয়ে সেইখিনি আমি যদি বুজিব চেষ্টা কৰোঁ সেইটো ইন্ট্ৰাপাৰ্চনেল বুলি কোৱা হয় ইয়াতে কৈছে সেনচিটিভিটি টু সাবটল এছপেক্ট অফ আদাৰ্ছ বিহেভিয়াৰ এইটো হ'ল ইণ্টাৰপাৰ্চনেল আছিল মই আগতে কৈছিলোঁ সৰি এইটো ইণ্ট্ৰাপাৰ্চনেল হ'লে এৱাৰনেছ অফ ওৱানছ অউন ফিলিংছ মটিভছ এণ্ড ডিজায়াৰ্ছ মানে নিজৰে আমি ফিলিংছবিলাক যদি আৰু সপোনবিলাকৰ বিষয়ে আমি যিখিনি আমাৰ জড়িত সেই বিষয়ৰ ইণ্টেলিজেন্সক আমাক কি বুলি কৈছে ইণ্ট্ৰাপাৰ্চনেল বুলি কৈছে ইণ্ট্ৰাপাৰ্চনেল হ'লে আমাৰ নিজৰ ভিতৰত থকা আমি যিখিনি আবেগ অনুভূতি সেইখিনিক বুজিবলৈ চেষ্টা কৰা গতিকে তাৰ লগত জড়িত বুদ্ধিমত্তাক তেখেতে ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্স বুলি অৱগত কৰিছে ঠিক আছে তাৰ পিছৰটো আপোনালোকে দেখিছে লজিকেল মেথামেটিকেল গতিকে এইটো আপোনালোকে বুজি পাইছে লজিকেল মেথামেটিকেল মানে কোনোবা এটা আমি যুক্তি সহকাৰে কিবা এটা বিষয়ৰ ওপৰত চিন্তা কৰা বা গণিতৰ কিবা এটা প্ৰব্লেম আমি সলভ কৰিব খুজি আছোঁ প্ৰব্লেম সলভিং যেটো আমি কওঁ তাৰ লগত জড়িত বুদ্ধিমত্তাক লজিকেল মেথামেটিকেল বুদ্ধিমত্তা বা লজিকেল মেথামেটিকেল ইণ্টেলিজেন্স বুলি তেখেতে কৈছে তাৰ পিছৰটো হ'ল মিউজিকেল ইণ্টেলিজেন্স গতিকে মিউজিকেল ইণ্টেলিজেন্স বুলি ক'লে আমাৰ মিউজিকৰ লগত জড়িত যিখিনি হ'ব মানে কিছুমান মানুহৰ আমি মিউজিচিয়ানবিলাকৰ কথা ক'ব পাৰোঁ গতিকে সেইটো ক্ষেত্ৰৰ লগত জড়িত মানে যিখিনি বুদ্ধিমত্তা বিষয় আছে সেইটো তেখেতে মিউজিকেল ইণ্টেলিজেন্সৰ ভিতৰত ধৰিছে তাৰ পিছৰটো হ'ব বডিলি কাইনেস্থেটিক ইণ্টেলিজেন্স গতিকে ধৰক বডিলি কাইনেস্থেটিক বুলি কওঁতে আমাৰ বডিৰ কথা আমি ভাবিব লাগিব শৰীৰটোৰ লগত জড়িত ধৰক খেলা ধূলা কৰা ধৰক জিমনাষ্টিকত যিবিলাক প্লেয়াৰ থাকে সাঁতোৰা গতিকে এনেকুৱা ধৰণৰ বিষয়ৰ লগত জড়িত বুদ্ধিমত্তাক তেখেতে বডিলি কাইনেস্থেটিক ইণ্টেলিজেন্সত ৰাখিছে আৰু একেবাৰে লাষ্ট আমাৰ নেচুৰেলিষ্টিক আৰু নেচুৰেলিষ্টিকটোৰ শব্দ আপোনালোকে গমে পাইছে প্ৰাকৃতিক হ'ব গতিকে আমাৰ সেনচিটিভিটি টু দ্য ফিচাৰ্ছ অফ দ্য নেচুৰেল ৱৰ্ল্ড আমি আমাৰ
প্ৰকৃতিৰ প্ৰতি আমি যিটো সঁহাৰি আগবঢ়াওঁ বা আমি যিখিনি চেঞ্চিটিভিটি মানে যিখিনি প্ৰকৃতিৰ পৰা আমি আহৰণ কৰোঁ বা উদ্দীপকৰ প্ৰতি যিখিনি আমি সঁহাৰি দেখুৱাওঁ সেইখিনি লগত জড়িত বিষয়টো তেখেতে নেচুৰেলিষ্টিক ইণ্টেলিজেঞ্চত ৰাখিছিল গতিকে এইকেইটাই হাৱাৰ্ড গাৰ্ডেনাৰে আগবঢ়াইছিলে 8টা ইণ্টেলিজেঞ্চ গতিকে আহিব পাৰে কেতিয়াবা স্পেচিয়েলি কোনোবা এটাৰ ওপৰত MCQ সুধিব পাৰে মই দুই এটা অন্তৰ্ভুক্ত কৰিছোঁ ইয়াতে শেষৰ ফালে গম পাব ভিডিঅ'টোৰ গতিকে আহক আমি নেক্সট পইণ্টলৈ আগবাঢ়োঁ নেক্সট কি আছে চাওঁ আহক এইবাৰ 5 নম্বৰত আছে ৰাইমন বি কেটেল গতিকে কেটেল শব্দটো আপোনালোকে মনত ৰাখিব ক্ৰিষ্টেল এণ্ড ফ্লুইড ইণ্টেলিজেঞ্চ তেখেত ক্ৰিষ্টেল এণ্ড ফ্লুইড ইণ্টেলিজেঞ্চৰ লগত জড়িত আছিল গতিকে আহিব পাৰে কোন মানে এই ক্ৰিষ্টেল এণ্ড ফ্লুইড ইণ্টেলিজেঞ্চৰ লগত কোন জড়িত আছিল ৰাইমন বাৰ্নাৰ্ড কেটেল ৱাজ এ ব্ৰিটিছ এণ্ড আমেৰিকান চাইক'লজিষ্ট গতিকে এইখিনি আপোনালোকে গম পাইছে তেখেত ব্ৰিটিছ আৰু আমেৰিকান চাইক'লজিষ্ট আছিল গতিকে তাৰ পিছৰ পইণ্টটো আগবঢ়াইছোঁ মই এইখিনি আৰু মই নকওঁ ব্ৰিটিছ আমেৰিকান চাইক'লজিষ্ট তেখেত আছিল তাৰ পিছৰ এটা পইণ্ট মই ইয়াতে উল্লেখ কৰিছোঁ ফ্লুইড ইণ্টেলিজেঞ্চ ৰেফাৰ টু দ্য এবিলিটি টু ৰিজন এণ্ড থিংক ফ্লেক্সিবলি এণ্ড ইট ইজ গেইনড ফ্ৰম হেৰিডিটি ঠিক আছে বেষ্ট অন নিউৰলজিকেল ডেভেলপমেণ্ট মানে ফ্লুইড ইণ্টেলিজেঞ্চ যিটো আছে আমাৰ বংশগতিৰ লগত জড়িত বুলি কৈছে আমি তাৰমানে বংশানুক্ৰমে আহৰণ কৰোঁ গেইন ফ্ৰম হেৰিডিটি যিটো কথা কৈছে নিউৰলজিকেল ডেভেলপমেণ্টৰ ওপৰত বেষ্ট কৰি এইটো ফ্লুইড ইণ্টেলিজেঞ্চ আমাৰ মানুহৰ তাত গঢ় লৈ উঠে যিটো ইণ্টেলিজেঞ্চ আছে আৰু যাতে আমি কথাবিলাক ৰিজনেবলি আমি ভাবিব পাৰোঁ কিবা এটা বিষয়ৰ ওপৰত বা কাৰণটো বিশ্লেষণ কৰিব পাৰোঁ আমাৰ মানে কি কাৰণ আছিল বা কেনেকুৱা ধৰণৰ গতিকে সেইটো ধৰণৰ কথা কৈছে ইয়াতে বংশানুক্ৰমে মানে এজনৰ পৰা আন এজনলৈ আহে বুলি কৈছে এইটো তাৰপিছতো ক্ৰিষ্টেলাইজড ইণ্টেলিজেঞ্চ ৰেফাৰ্ছ টু দ্য একুমুলেশ্যন অফ নলেজ ফেক্টছ স্কিলছ ডেট আৰ একুৱাৰ্ড থ্ৰু আউট লাইফ আৰু যিটো ক্ৰিষ্টেলাইজড ইণ্টেলিজেঞ্চৰ কথা কৈছে আমি জীৱনৰ জৰিয়তে আমি সেইটো আহৰণ কৰিব লাগিব লাইফ স্কিলৰ জৰিয়তে জীৱনশৈলীৰ জৰিয়তে কিছুমান ঘটনাৰ জৰিয়তে যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ বা আমাৰ যিখিনি অভিজ্ঞতা আমি আহৰণ কৰোঁ তেনেকুৱা ধৰণৰ বিষয়বিলাকক ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চৰ কেটেগৰীত ৰখা হৈছে ঠিক আছে এতিয়া আহক আমি নেক্সট পইণ্টলৈ আগবাঢ়োঁ এতিয়া 6 নম্বৰত আনিছোঁ মই SOI এটা শ্বৰ্ট ফৰ্ম আছে গতিকে ইয়াৰ শ্বৰ্ট ফৰ্মটোৰ মানে ফুল ফৰ্মটো ইয়াতে দিয়া আছে ষ্ট্ৰাকচাৰ অফ ইণ্টেলিজেঞ্চ বা ইণ্টেলিজেঞ্চৰ 3D মডেল বুলি কোৱা হয় 3D মডেল অফ ইণ্টেলিজেঞ্চ ব্ৰেকেটত মই তেখেতৰ নামটো আগবঢ়াইছোঁ মানে যিজনে আমাক 3D মডেলটো প্ৰভাইড কৰিছিলে জয় পল গিলফৰ্ড গতিকে আপোনালোকে মনত ৰাখিব গিলফৰ্ডৰ নাম কেতিয়াবা আহিব পাৰে বুদ্ধিৰ 3D মডেল কোনে আগবঢ়াইছিল তেতিয়া আপোনালোকে জয় পল গিলফৰ্ডৰ অপশ্যনটো বাছনি কৰিব লাগিব আৰু আগৰখিনি মনত নাথাকিলেও আপোনালোকে গিলফৰ্ডটো মনত ৰাখিব ঠিক আছে গতিকে মই ইয়াতে তলত কেইটামান মই পইণ্ট অন্তৰ্ভুক্ত কৰিছোঁ ইয়াতে আছে ৱাজ এন আমেৰিকান চাইক'লজিষ্ট তেখেত এজন আমেৰিকাৰ মনোবিজ্ঞানী আছিল দ্বিতীয়তে আছে হি গেভ এ ডিষ্টিংশ্যন বিটুইন কনভাৰ্জেণ্ট এণ্ড ডাইভাৰ্জেণ্ট থিংকিং তৃতীয়ত আছে হি প্ৰপ'জ ডেট 3 dimensions were necessary for an accurate description of intelligence and these are operations content and product গতিকে তেখেতে আমাৰ 3D বুলি কৈছিলোঁ যে 3টা ডাইমেনশ্যনৰ কথা কৈছিলে তেখেতে আৰু বুদ্ধিমত্তাৰ আৰু সেইকেইটা হ'ল অপাৰেশ্যনছ কণ্টেণ্ট আৰু প্ৰডাক্টছ মানে উৎপাদন অপাৰেশ্যন হ'লে আমি যিটো আমি কৰ্ম কৰা বুজায় যিটো আমি সেইটো অপাৰেশ্যনত ধৰিছে আৰু কণ্টেণ্ট হ'লে আমাৰ বিষয়বস্তু কথা কৈছে তেখেতে 3 ডাইমেনশ্যন বুলি কৈছে এইকেইটা গতিকে এইটো মনত ৰাখিব আপোনালোকে গিলফৰ্ডে বুদ্ধিমত্তাৰ 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰটো তেখেতে আগবঢ়াইছিল এতিয়া নেক্সটলৈ আগবাঢ়ো আহক আমি এতিয়া ইয়াতে 7 নম্বৰত আছে
গ্ৰুপ ফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেঞ্চ আৰু ইয়াৰ লগত জড়িত ব্যক্তিজন হ'ল লুইচ এল থাৰ্ষ্টন। গতিকে মনত ৰাখিব থাৰ্ষ্টন আমাৰ গ্ৰুপ ফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেঞ্চৰ লগত জড়িত। গতিকে সেইটো বিষয়ৰ ওপৰতে প্ৰশ্ন আহিব পাৰে মানে থাৰ্ষ্টনে কি আগবঢ়াইছিল। তেতিয়া আপোনালোকে অপশ্যনত গ্ৰুপ ফেক্টৰ থিয়ৰী থাকিলে সেইটো চুজ কৰিব লাগিব। আৰু কেতিয়াবা ওলোটাকৈ আহিব পাৰে গ্ৰুপ ফেক্টৰ থিয়ৰীৰ লগত কোনজন ব্যক্তি জড়িত, তেতিয়া আপোনালোকে এল থাৰ্ষ্টন বুলি আপোনালোকে বাছনি কৰিব লাগিব। এতিয়া পইণ্ট দুটামান মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। থাৰ্ষ্টনছ থিয়ৰী ফ'কাছড অন 7 ডিফাৰেণ্ট প্ৰাইমাৰী মেণ্টেল এবিলিটিছ। গতিকে এইটো এটা ইয়াৰ ওপৰত এটা MCQ হ'ব পাৰে। কিহৰ ওপৰত ফ'কাছ কৰিছিল তেখেতৰ যিটো গ্ৰুপ ফেক্টৰ থিয়ৰী? 7টা মানে বেলেগ বেলেগ মেণ্টেল এবিলিটি, যিটো মানসিক দক্ষতাৰ কথা কৈছে, 7টা মানসিক দক্ষতাৰ প্ৰাথমিক মানসিক দক্ষতাৰ কথা তেখেতে এই থিয়ৰীটোৰ জৰিয়তে প্ৰকাশ কৰিছিল। গতিকে কেতিয়াবা আহিব পাৰে MCQত কিমানটা মেণ্টেল এবিলিটিৰ কথা তেখেতে কৈছে, তেতিয়া আমি যিটো অপশ্যনত 7 থাকিব সেই অপশ্যনটো আমি চুজ কৰিব লাগিব। তাৰ পিছৰ পইণ্টটো হৈছে থাৰ্ষ্টন এক্সটেণ্ডেড স্পাৰ্ছমেনছ টু ফেক্টৰ থিয়ৰী ইনটু এ মাল্টি ফেক্টৰ থিয়ৰী। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট। তেখেতে নিজাববীয়াকৈ কোনো থিয়ৰী প্ৰথমে উদ্ভাৱন কৰা নাই। আমি যে পাই আহিছিলোঁ টু ফেক্টৰ থিয়ৰী, যিটো স্পাৰ্ছমেনছৰ আছিলে, বা আমি GS ফেক্টৰ বুলি পাইছিলোঁ, বা G ফেক্টৰ থিয়ৰী, সেইটোকে কৈছে। টু ফেক্টৰ থিয়ৰীক তেখেতে এক্সটেণ্ড কৰি মাল্টি ফেক্টৰ থিয়ৰীটো তেখেতে উদ্ভাৱন কৰিছিলে। আৰু এই থিয়ৰীটো কিহৰ ওপৰত তেখেতে আগবঢ়াইছিলে? 7 ডিফাৰেণ্ট প্ৰাইমাৰী মেণ্টেল এবিলিটিছৰ ওপৰত। গতিকে মনত ৰাখিব। এতিয়া আমি নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ। এতিয়া 8 নম্বৰত আছে ষ্টাৰ্ণবাৰ্গছ ট্ৰাইআৰ্কিক থিয়ৰী। গতিকে ফুল নেম হ'ব ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গছ। মই ইয়াতে ষ্টাৰ্ণবাৰ্গছ বুলি লিখিছোঁ। ইয়াৰ ওপৰতে এটা MCQ হ'ব পাৰে। ট্ৰাইআৰ্কিক থিয়ৰী অফ ইণ্টেলিজেঞ্চ কোনে আগবঢ়াইছিল আমাক? ষ্টাৰ্ণবাৰ্গছ লিখিব লাগিব, ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গছ। আৰু PCA এইটো শ্বৰ্ট ফৰ্ম আমাৰ মনত ৰাখিব, প্ৰেক্টিকেল, ক্ৰিয়েটিভ আৰু এনালাইটিকেল ইণ্টেলিজেঞ্চৰ ওপৰত। PCA শ্বৰ্ট ফৰ্মত। এতিয়া আমি চাওঁ আহক। এনালাইটিকেল ইণ্টেলিজেঞ্চ, একাডেমিক প্ৰব্লেম চলভিং এণ্ড কম্পিউটেশ্যন। ঠিক আছে, এনালাইটিকেল ইণ্টেলিজেঞ্চৰ শাখাত এইকেইটা পৰে, একাডেমিক প্ৰব্লেম চলভিং এণ্ড কম্পিউটেশ্যন। আৰু ক্ৰিয়েটিভ ইণ্টেলিজেঞ্চৰ শাখাত পৰে ইমেজিনেটিভ এণ্ড ইন'ভেটিভ প্ৰব্লেম চলভিং। ইন'ভেটিভ মানে আপোনালোকে গমেই পাইছে, ক্ৰিয়েটিভ শব্দটো যিহেতু আছে, ইন'ভেটিভ কিবা এটা উদ্ভাৱন কৰা, নতুনকৈ কিবা এটা সজা বা তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ লগত জড়িত। বা ইমেজিনেটিভ বুলি কৈছে, কল্পনা। আমিতো হঠাৎ বস্তু এটা সাজিব নোৱাৰোঁ, আমি তাৰ আগতে আমি কিবা এটা কল্পনা কৰিব লাগিব। গতিকে ক্ৰিয়েটিভ ইণ্টেলিজেঞ্চ শাখাত এইখিনি অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত আছে প্ৰেক্টিকেল ইণ্টেলিজেঞ্চ, ষ্ট্ৰীট স্মাৰ্টছ এণ্ড কমন চেন্স। গতিকে যিখিনি আমি কমন চেন্সৰ কথা কওঁ, প্ৰায় সকলো ব্যক্তিৰে থাকে এইখিনি, সেইখিনি আমাৰ প্ৰেক্টিকেল ইণ্টেলিজেঞ্চৰ ভিতৰত ইয়াতে অন্তৰ্ভুক্ত কৰা আছে। মই এটা লাইন দিছোঁ, আৰু ইয়াৰ ওপৰত ডিটেইলছত ক'ব লাগিলে নেক্সট ভিডিঅ' মই লৈ আহিব লাগিব। এতিয়া আমি MCQ লৈ আগবাঢ়িম। তাৰ আৰু এটা লাষ্ট পইণ্ট আছে, সেইটো আমি চাওঁ আহক। এইটোত 9 নম্বৰ, মই বিশেষ একো দিয়া নাই, অকল নামটো মনত ৰাখিব, MCQত আহিব পাৰে, থৰ্ণডাইকছ মাল্টি ফেক্টৰ থিয়ৰী। গতিকে এনেকুৱাকৈ আহিব পাৰে, থৰ্ণডাইকছ কিহৰ লগত জড়িত, তেতিয়া আপোনালোকে যিটো অপশ্যনত মাল্টি ফেক্টৰ থিয়ৰী আছে সেইটো আপোনালোকে চুজ কৰিব লাগিব। ঠিক আছে, বা মাল্টি ফেক্টৰ থিয়ৰী কোনে আগবঢ়াইছিলে, তেনেকুৱা ধৰণৰ আহিব লাগে। তেতিয়া আপোনালোকে থৰ্ণডাইক লিখিব লাগিব। লিখিব মানে আপোনালোকে এইটো চুজ কৰিব লাগিব, বাছনি কৰিব লাগিব। গতিকে এতিয়া আমি MCQ আৰম্ভ কৰিম। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব। আৰু মই এতিয়ালৈকে যিখিনি ক'লোঁ হয়তো ভুল ভ্ৰান্তি থাকি যাব পাৰে, সেইখিনি আপোনালোকে ইগন'ৰ কৰিব। আৰু কিবা যদি আঙুলিয়াই দিব লগা আছে আপোনালোকে মোক জনাব কমেণ্ট বক্সত। এতিয়া আমি MCQ আৰম্ভ কৰোঁ আহক। এতিয়া আমি প্ৰথম MCQ লৈ আগবাঢ়িছোঁ। ক্ৰিষ্টেলাইজড ইণ্টেলিজেঞ্চ ৰেফাৰ্ছ টু, অপশ্যনকেইটা চাওক আপোনালোকে, ABCD। অপশ্যন A, দি এবিলিটি টু থিংক এবষ্ট্ৰেক্টলি এণ্ড ছল্ভ প্ৰব্লেমছ, বিমূৰ্ত চিন্তা আৰু সমস্যা সমাধানৰ ক্ষমতা।
অপশন বি নলেজ এণ্ড স্কিলছ গেইন থ্ৰু এক্সপিৰিয়েঞ্চ অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা জ্ঞান আৰু দক্ষতা অপশন সি ক্ৰিয়েটিভিটি এণ্ড ইনোভেশ্যন সৃষ্টিশীলতা আৰু নতুনত্ব অপশন ডি দি এবিলিটি টু এডাপ্ট টু নিউ সিচুৱেশ্যন নতুন পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ ক্ষমতা এতিয়া মই আপোনালোক কনসেপ্ট ওয়াইজ দিছিলো প্ৰথম ফ্লুইড ইন্টেলিজেন্স আৰু ক্ৰিষ্টেলাইজড ইন্টেলিজেন্সৰ কথা গতিকে কোনটো হ'ব আপোনালোকৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি নলেজ এণ্ড স্কিলছ গেইন থ্ৰু এক্সপিৰিয়েঞ্চ অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা জ্ঞান আৰু দক্ষতা এইটো হ'ব ক্ৰিষ্টেলাইজ এক্সপিৰিয়েঞ্চ মই কৈছিলো লাইফ স্কিল থ্ৰু লাইফ বুলি কৈছিলো মই মানে জীৱনৰ জৰিয়তে যেটো শিকা যায় অভিজ্ঞতাৰ জৰিয়তে গতিকে অপশন বি টু কাৰেক্ট হ'ব ইয়াত তাৰ পিছৰ কুৱেশ্যনটো দি ৱেছলাৰ এডাল্ট ইন্টেলিজেন্স স্কেল short form WAIS measures মানে ৱেছলাৰৰ ওয়াইজ স্কেলে মাপ কৰে কি মাপ কৰে মানে কিহৰ মানে মেজারমেন্ট কৰে হেতু সুধিছে অপশন এ অনলি ভাৰ্বেল ইন্টেলিজেন্স কেৱল ভাষাগত বুদ্ধিমত্তা অপশন বি অনলি পারফরমেন্স ইন্টেলিজেন্স কেৱল কাৰ্য সম্পাদন বুদ্ধিমত্তা সি both verbal and performance intelligence ভাষাগত আৰু কাৰ্য সম্পাদন বুদ্ধিমত্তা উভয়ে আৰু ডি আছে ইমোশনাল ইন্টেলিজেন্স আবেগিক বুদ্ধিমত্তা গতিকে এইটো পৰা আমি ৱেছলাৰ জি এডাল্ট ইন্টেলিজেন্স স্কেল মানে তাৰ পৰা আমি কি কোনটো বিষয় মাপ কৰো আমি মেজারমেন্ট কৰো হেতু সুধিছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন সি both verbal and performance intelligence ভাষাগত আৰু কাৰ্য সম্পাদন বুদ্ধিমত্তা উভয়ে হ'ব both তাৰ পিছৰ প্ৰশ্ন Sternberg's triarchic theory of intelligence includes আমি ত্ৰিকাৰক তত্ত্ব যেটো পাইছিলো বুদ্ধিমত্তাৰ Sternbergৰ এটো চাব আপোনালোকে এ এনালাইটিক্যাল ক্ৰিয়েটিভ এণ্ড প্ৰ্যাকটিক্যাল ইন্টেলিজেন্স বিশ্লেষণাত্মক সৃষ্টিশীল আৰু বাস্তৱিক বুদ্ধিমত্তা অপশন বি ভাৰ্বেল নন ভাৰ্বেল এণ্ড ইমোশনাল ইন্টেলিজেন্স ভাষাগত অপভাষাগত আৰু মানসিক বুদ্ধিমত্তা অপশন সি লজিক্যাল লিঙ্গুইস্টিক এণ্ড মিউজিক্যাল ইন্টেলিজেন্স যুক্তিপূৰ্ণ ভাষাগত আৰু সংগীত বুদ্ধিমত্তা আৰু অপশন ডি abstract concrete and situational intelligence বিমূৰ্ত বাস্তৱিক আৰু পৰিস্থিতিগত বুদ্ধিমত্তা গতিকে আমাৰ যেটো ট্ৰায়াৰ্কিক থিওৰি অফ ইন্টেলিজেন্স আছিল তাতে ষ্টাৰ্নবাৰ্গে কোন কেটা কথা ওপৰত গুৰুত্ব দিছিল গতিকে আপোনালোকে এটো জানি থক এটো ইয়াৰ অপশন এ টু কাৰেক্ট হ'ব এনালাইটিক্যাল ক্ৰিয়েটিভ এণ্ড প্ৰ্যাকটিক্যাল ইন্টেলিজেন্স বিশ্লেষণাত্মক সৃষ্টিশীল আৰু বাস্তৱিক বুদ্ধিমত্তা এটি প্ৰশ্ন দিছে which of the following is not a component of emotional intelligence short form EI option A self awareness আত্মসচেতনতা B self regulation আত্মনিয়ন্ত্ৰণ C motivation প্ৰেৰণা আৰু D আছে অপশন লজিক্যাল ৰিজনিং যুক্তিপূৰ্ণ চিন্তা গতিকে A B C D এইকেইটাৰ ভিতৰত আমাৰ কোনটো নহয় বুলি কৈছে not a component of emotional intelligence বুলি কৈছে নোহোৱাটো সুধিছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ লজিক্যাল ৰিজনিংটো নহয় গতিকে ইয়াৰ অপশন ডি টু কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো আমি আচ্ছা এইটো প্ৰশ্ন আছে এ হাইলি ক্ৰিয়েটিভ পাৰসন ইজ said to possess which type of thinking মানে এটা এজন উচ্চ সৃষ্টিশীল ব্যক্তিৰ চিন্তা প্ৰক্ৰিয়া কি ধৰণৰ হয় অপশন এ কনভাৰ্জেন্ট থিংকিং অপশন বি ডাইভাৰ্জেন্ট থিংকিং অপশন সি লজিক্যাল থিংকিং আৰু অপশন ডি এবষ্ট্ৰেক্ট থিংকিং মানে বিমূৰ্ত চিন্তাধাৰা যেটো আছে আৰু এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি ডাইভাৰ্জেন্ট থিংকিং ঠিক আছে এবাৰ নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যন দি IQ টেষ্ট ডিজাইনড ফৰ চিলড্ৰেন ইজ কল্ড ল'ৰা ছোৱালীৰ কাৰণে যেটো বুদ্ধিমত্তাৰ পৰীক্ষা মানে ডিজাইন কৰা হৈছে তাক কি বুলি কোৱা হয় শিশুসকলৰ বাবে ডিজাইন কৰা IQ পৰীক্ষাটো কি কোৱা হয় এটো সুধিছে অপশন এ ষ্টেনফৰ্ড বিনেট ইন্টেলিজেন্স স্কেল অপশন বি ৱেছলাৰ ইন্টেলিজেন্স স্কেল ফৰ চিলড্ৰেন ইয়াৰ শৰ্ট ফৰ্ম হৈছে WISC আৰু অপশন সি বিনেট সাইমন টেষ্ট অপশন ডি ৰাভেন্স
progressive matrix গতিকে এই চাৰিটা আমাৰ অপচন দিয়া আছে ইয়াৰ A B C D এই চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৱেছলাৰ ইন্টেলিজেন্স স্কেল ফৰ চিলড্ৰেন মানে যেটো IQ টেষ্ট ডিজাইন কৰা হৈছে চিলড্ৰেনৰ কাৰণে শিশুসকলৰ কাৰণে হেতুক WISC বুলি কোৱা হয় শৰ্ট ফৰ্মত ৱেছলাৰ ইন্টেলিজেন্স স্কেল ফৰ চিলড্ৰেন মনত ৰাখিব এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো এইটো কোৱেশ্চনত দিয়া আছে which of the following test is based on non-verbal reasoning মানে তলৰ কোনটো পৰীক্ষা অপভাষাগত যুক্তিৰ ওপৰত আধাৰিত ভাৰ্বেল নহয় এটো ভাষাগত নহয় নন ভাৰ্বেল A Stanford Binet test B Wechsler adult intelligence scale C Raven's progressive matrix D multiple intelligence test আৰু এই গোটেই কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰবেন্স প্ৰগ্ৰেছিভ মেট্ৰিক্স আৰু ইয়াক RPM বুলি কোৱা যায় শৰ্ট ফৰ্মত নন ভাৰ্বেল টেষ্ট টাইপিক্যালি ইউজড টু মেজাৰ জেনাৰেল হিউম্যান ইন্টেলিজেন্স এণ্ড এবষ্ট্ৰেক্ট ৰিজনিং তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো An individual with a high interpersonal intelligence is likely to excel in উচ্চ আন্তঃব্যক্তিগত বুদ্ধিমত্তা থকা এজন ব্যক্তিয়ে কোন ক্ষেত্ৰত সফল হ'ব পাৰে হাই ইন্টাৰপাৰ্সনাল ইন্টেলিজেন্স বুলি কৈছে আপোনালোকে এটো নিশ্চয় আইডিয়া কৰিব পাৰিছে হাই ইন্টাৰপাৰ্সনাল আপোনালোকে যে পাইছিল 8 টাইপস অফ ইন্টেলিজেন্স হাৱাৰ্ড গাৰ্ডেন আৰু যেটো মাল্টিপল ইন্টেলিজেন্স থিওৰি আছিল তাতে ইন্টাৰপাৰ্সনালৰ বিষয়ে মই কৈছিলো তে অপচন কেটা চাও হক A mathematical reasoning B understanding and interacting with others C physical coordination আৰু D আছে abstract thinking গতিকে আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছে ইয়াৰ সঠিক উত্তৰ হ'ব অপচন বি আন্ডাৰষ্টেণ্ডিং এণ্ড ইন্টাৰেক্টিং উইথ আদাৰ্স শব্দটো যেহেতু আছে মই আৰু আন এজন ইন্টাৰপাৰ্সনাল দুইজনৰ ভিতৰত ভাৱৰ আদান প্ৰদান কৰা মই আগতে কৈছিলো আপোনালোকক এটো হাৱাৰ্ড গাৰ্ডেনাৰে আগবঢ়াইছিলে 8 টাইপস অফ ইন্টেলিজেন্স তাৰ ভিতৰত এটা ইন্টাৰপাৰ্সনাল ইন্টেলিজেন্স নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো A score below which value typically indicate intellectual disability মানে IQ পইণ্টৰ কিমান নম্বৰৰ তলত বুদ্ধিজীৱী অক্ষমতা intellectual disability বুজোৱা হয় মই এখন আপোনালোকক তালিকা দিছিলো তাতে কিমানৰ পৰা কিমানলৈকে এভাৰেজ above এভাৰেজ below এভাৰেজ ডাল গিফটেড জিনিয়াস এইবিলাক মই দিছিলো আমি এভাৰেজটো পাইছিলো 85 ৰ পৰা 114 লৈকে আৰু ইয়াতে অপচন দিয়া আছে 90 80 70 60 গতিকে আমাক প্ৰশ্নটো দিয়া আছে বিলো বুলি দিয়া আছে মানে 90 যে দিয়া আছে 90 ৰ তলত নে 80 ৰ তলত নে 70 ৰ তলত নে 60 ৰ তলত তে এই কেটা কোনটোৰ তলত থাকিলে সেই লৰা ছোৱালীখিনিক আমি ইন্টেলেকচুৱেল ডিসেবিলিটিৰ আন্ডাৰত আমি ধৰো আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি 70 ডাউনত থাকিলে ইন্টেলেকচুৱেল ডিসেবিলিটি থকা বুলি ধৰি লোৱা হয় চিলড্ৰেনক আচ্ছা তাৰ পিছৰ প্ৰশ্নলৈ আগবঢ়াৰ আগত মই ইয়াতে ইন্টেলেকচুৱেল ডিসেবিলিটিৰ বিষয়ে অকমান দুটা লাইন মই অন্তৰ্ভুক্ত কৰিছো ইয়াতে দিয়া আছে ইন্টেলেকচুৱেল ডিসেবিলিটি or ID short form to is a term used when a person has certain limitation in cognitive functioning and skills including conceptual social and practical skills such as language social and self care skill তাৰমানে বৌদ্ধিক অক্ষমতা বুলি যেটো শব্দ ব্যৱহাৰ কৰা হয় ইন্টেলেকচুৱেল ইন্টেলিজেন্স হেতু কাৰ লগত জড়িত মানে কিছুমান লিমিটেশন থাকে তেনেকুৱা ধৰণৰ লৰা ছোৱালীৰ মানে নিজৰ কিছুমান ভাবধাৰাত তেখেতসকলে প্ৰকাশ কৰাত অক্ষম হয় যেনে তেখেতসকলৰ সামাজিক দক্ষতা বেছি নাথাকে ব্যৱহাৰিক দক্ষতা নাথাকে ভাষাৰ ক্ষেত্ৰত বেছি দক্ষতা নাথাকে আত্মযত্ন দক্ষতাত তেখেতসকলৰ বেছি নাথাকে মানে লিমিটত থাকে আৰু ইয়াতে কি কৈছে লিমিটেশন কগনিটিভ ফাংশনিং এণ্ড স্কিলছ গতিকে বৌদ্ধিক অক্ষমতা তে এইকেটা তেখেতসকলে মানে নিজকে সমাযোজন কৰিব নোৱাৰে সোশ্যাল যেটো কৈছে সমাজৰ লগত খাপ খুৱাব নোৱাৰে
ঠিক তেনেকুৱা ধৰণৰ গতিকে তেনেকুৱা ধৰণৰ মানে ডিসেবিলিটি থাকিলে ইন্টেলেকচুৱেল ডিসেবিলিটিৰ আন্ডাৰত ধৰা হয় আৰু সেই ল'ৰা ছোৱালী বিলাকৰ আইকিউ বিলো 70 হয় 70ৰ ডাউনত থাকে তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো হোৱাট ইজ দ্য আইকিউ ৰেঞ্জ ফৰ জিনিয়াছ লেভেল ইন্টেলিজেন্স গতিকে এইটো মই তালিকাখন দিছো আপোনালোকক জিনিয়াছ স্তৰৰ বুদ্ধিমত্তাৰ আইকিউ পৰিসৰ কিমান অপচন এ 100 টু 120 অপচন বি 120 to 140 option C 140 and above option D 130 to 140 গতিকে এই গতিকেটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে নিশ্চয় অলপ আইডিয়া কৰিব পাৰিছে এই গতিকেটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ হ'ব অপচন C 140 and above এটো কাৰেক্ট হ'ব যেহেতু জিনিয়াছৰ কথা কৈছে আমাক the genius হলে 140 and above হ'ব অপচন C টো কাৰেক্ট হ'ব নতুন প্ৰশ্ন a child with an IQ score above 130 is classified as মানে IQ 130 ৰ ওপৰৰ স্কোৰ থকা শিশুক কি বুলি শ্ৰেণী বিভাজন কৰা হয় এ এভাৰেজ সাধাৰণ বি ডাল দুৰ্বল সি গিফটেড প্ৰতিভাশালী এণ্ড ডি বিলো এভাৰেজ সাধাৰণৰ তলৰ শ্ৰেণীৰ গতিকে এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 130 যদি এবভ হয় তেতিয়া হ'ব গিফটেড হ'ব গিফটেড 130 এবভ হলে গিফটেড আৰু 140 ৰ আপত থাকিলে জিনিয়াছ বুলি ধৰা হয় গতিকে আমাৰ হ'ব আৰু এভাৰেজ হলেতো আপোনালোকে জানে 85 ৰ পৰা 114 ৰ ভিতৰত থাকিব লাগিব গতিকে ইয়াৰ আমাৰ অপচন সি টো কাৰেক্ট হ'ব গিফটেড তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো চিলড্ৰেন with an IQ between 70 to 89 are categorized as মানে IQ 70 ৰ পৰা 89 পৰিসৰৰ ভিতৰত থকা শিশুক কি বুলি জনা যায় এ গিফটেড প্ৰতিভাশালী বি জিনিয়াছ সি ডাল দুৰ্বল আৰু ডি ইন্টেলেকচুৱেল ডিসেবল মানসিকভাৱে অক্ষম বা বৌদ্ধিক অক্ষম বুলি কৈছিলো মই অকমান আগত গতিকে বৌদ্ধিক অক্ষমটো হ'ব নোৱাৰে 70 ডাউনত থাকিব লাগিব কিন্তু আমাক প্ৰশ্নটো সুধিছে 70 ৰ পৰা 89 ৰ ভিতৰত গিফটেড হলেতো আপোনালোকে অলপ আগত পালে 130 ৰ পৰা ওপৰত হ'ব লাগিব জিনিয়াছ হলেতো 140 ৰ এবভ হ'ব লাগিব ওপৰত হ'ব লাগিব গতিকে অপচন সি টো ইয়াৰ কাৰেক্ট হ'ব দুৰ্বল হ'ব ডাল ঠিক আছে তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো which of the following is a characteristic of gifted children তলৰ কোনটো প্ৰতিভাশালী শিশুৰ এটা গুণবাচকতা বা গুণ অপচন এ হাই কিউৰিয়ছিটি এণ্ড ক্ৰিয়েটিভিটি মানে উচ্চ কৌতূহলতা আৰু সৃষ্টিশীলতা অপচন বি পুৰ মেমৰি ৰিটেনশন স্মৃতি ধৰি ৰাখিবলৈ অসুবিধা সি ডিফিকাল্টি ইন প্ৰব্লেম সলভিং সমস্যা সমাধান কৰিবলৈ অসমৰ্থ হোৱা মানে কিবা এটা সমস্যা সমাধান কৰিবলৈ মানে সামৰ্থ্য নাই সিহঁতৰ এই অপচন ডি লিমিটেড ইন্টাৰেষ্ট সীমিত আগ্ৰহ বা আকৰ্ষণ গতিকে এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন এ টো আমাৰ শুদ্ধ হ'ব হাই কিউৰিয়ছিটি এণ্ড ক্ৰিয়েটিভিটি উচ্চ কৌতূহল আৰু সৃষ্টিশীলতা মানে গিফটেড চিলড্ৰেন হলে সেই ল'ৰা ছোৱালীৰ কৌতূহলতা বিৰাট মানে কৌতূহল প্ৰবণ হয় কিবা এটা জনাৰ হেঁপাহ থাকে আৰু ক্ৰিয়েটিভিটিটো থাকে কিবা এটা নতুনকৈ ইনোভেশন কৰাৰ মানে হাবিয়াস হওক বা কল্পনা শক্তি ঠিক তেনেকুৱা স্মৃতি ৰাখিবলৈ অসুবিধা এইটোতো হ'বই নোৱাৰে বি ডিফিকাল্টি ইন প্ৰব্লেম সলভিং সেইটোও হ'ব নোৱাৰে গিফটেড চিলড্ৰেনৰ এইটো গুণ কেতিয়াও হ'ব নোৱাৰে লিমিটেড ইন্টাৰেষ্ট সেইটোও হ'ব নোৱাৰে বাকী কেইটা নিগেটিভ সেন্সতে আছে গতিকে ইয়াৰে অপচন এ টো আমাৰ কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো এ ডাল চাইল্ড ইজ মোষ্ট লাইকলি টু এটা দুৰ্বল শিশুৱে সাধাৰণতে এ অপচন এ শো হাই একাডেমিক পাৰফৰমেন্স শিক্ষাৰ ক্ষেত্ৰত ভাল ফল দৰ্শায় অপচন বি ষ্ট্ৰাগল ইন লাৰ্নিং এণ্ড আণ্ডাৰষ্টেণ্ডিং নিউ কনচেপ্ট নতুন ধাৰণা বুজিবলৈ আৰু শিকিবলৈ সংগ্ৰাম কৰে অপচন চি ডিসপ্লে এডভান্স ৰিজনিং স্কিলছ উন্নত যুক্তিৰ দক্ষতা প্ৰদৰ্শন কৰে অপচন ডি এক্সেল ইন মাল্টিপল ফিল্ডছ বহু ক্ষেত্ৰত সফল হয় এতিয়া আপোনালোকে চাওক প্ৰশ্নটো সুধিছে আমাক ডাল দুৰ্বল বুলি কৈছে গতিকে বাকি কেইটা আপোনালোকে চাওক অপচন এৰ বাহিৰে অপচন বি টোত আছে নতুন অপচন এ টোত আছে শিক্ষাৰ ক্ষেত্ৰত ভাল দৰ্শায় এটোতো হ'ব নোৱাৰে দুৰ্বল বুলি কৈছে কাক যদি ভালে দৰ্শায় তেতিয়া কেনেকৈ দুৰ্বল হ'ব পাৰে
তাৰ পিছত অপচন বিত আছে নতুন ধাৰণা বুজিবলৈ আৰু শিকিবলৈ সংগ্ৰাম কৰে। এইটো অকমান হোৱা যেন লাগিছে, হয়নে? অপচন সি উন্নত যুক্তিৰ দক্ষতা প্ৰদৰ্শন কৰে। এইটোতো হ'ব নোৱাৰে। অপচন ডি হ'ব নোৱাৰে, বহু ক্ষেত্ৰত সফল হয়। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন বি, নতুন ধাৰণা বুজিবলৈ আৰু শিকিবলৈ তেখেতসকলে অসুবিধা হয়, মানে সংগ্ৰাম কৰে তেখেতসকলে। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। হুইচ অফ দ্য ফলোইং ইজ নট এ ট্ৰেট অফ এ জিনিয়াছ চাইল্ড? তলত দিয়া কোনটো গুণাৱলী জিনিয়াছ শিশুৰ গুণ নহয় বুলি কৈছে। ইয়াতে ওলোটাটো সুধিছে, হয় নহয়, মানে নিগেটিভ চেন্সত সুধিছে, নহয়টো সুধিছে। অপচন এ অৰিজিনেল থিংকিং, মৌলিক চিন্তা। হাই এনাৰ্জি লেভেলছ, উচ্চ শক্তি স্তৰ। লিমিটেড ছ'চিয়েল ইণ্টাৰেকশ্যন, সীমিত সামাজিক সম্পৰ্ক। আৰু অপচন ডি আছে পুৰ একাডেমিক পাৰফৰ্মেন্স, অপৰ্যাপ্ত একাডেমিক প্ৰদৰ্শন। গতিকে আমাক কৈছে জিনিয়াছ চাইল্ডৰ গুণ নহয়। গতিকে অৰিজিনেল থিংকিংটো হয়, মৌলিক চিন্তা। হাই এনাৰ্জি লেভেল সেইটোও হয়। সীমিত সামাজিক সম্পৰ্ক আৰু পুৰ একাডেমিক পাৰফৰ্মেন্স আছে। ইয়াৰ ভিতৰত কোনটো আমাৰ বেছি কাৰেক্ট যেন লাগিছে? ইয়াৰ অপচন ডি টো কাৰেক্ট হ'ব, পুৰ একাডেমিক পাৰফৰ্মেন্স। গতিকে এইটো গুণ নহয়, কাৰণ তেখেতসকলৰ একাডেমিক পাৰফৰ্মেন্সটো যথেষ্ট উন্নত মানৰ হয়। গতিকে অপচন ডি ইজ কাৰেক্ট। তাৰ পিছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এন এনভাইৰমেণ্টেল ফেক্টৰ ইনফ্লুৱেঞ্চিং ইণ্টেলিজেন্স? তলৰ কোনটো বুদ্ধিমত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা পৰিৱেশগত কাৰক হিচাপে গণ্য কৰা হয়, মানে পৰিৱেশৰ পৰা আহৰণ কৰা হয় সেইটো কাৰক? এ জেনেটিক্স, বি পেৰেণ্টেল এডুকেশ্যন লেভেল, অভিভাৱকৰ শিক্ষা স্তৰ। চি ব্ৰেইন চাইজ, মগজুৰ আকাৰ বা আকৃতিৰ কথা কৈছে, মগজুৰ চাইজটো। অপচন ডি হেৰিডিটি, বংশগতি। আৰু ইয়াৰ গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, পেৰেণ্টেল এডুকেশ্যন লেভেল, অভিভাৱকৰ শিক্ষাৰ স্তৰে মানে ইণ্টেলিজেন্সৰ ওপৰত, মানে এইটো পৰিৱেশগত কৈছেতো। গতিকে বাকীকেইটা জেনেটিক্স আছে। গতিকে পৰিৱেশৰ পৰা হ'লে অভিভাৱক যদি শিক্ষিত হয়, তেখেতসকলৰ বুদ্ধিমত্তা বহুগুণে উন্নত হোৱাৰ এটা চান্স থাকে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। দি টাৰ্ম টুৱাইচ এক্সপেকশ্যনেল ৰেফাৰ্ছ টু চিলড্ৰেনছ হু আৰ। টুৱাইচ এক্সপেকশ্যনেল শব্দৰ অৰ্থ কি সুধিছে? অপচন এ both gifted and have a learning disability, প্ৰতিভাৱান আৰু এক শিক্ষা প্ৰতিবন্ধকতা থকা। গিফটেড ইন টু ডিফাৰেণ্ট ফিল্ডছ, দুইটা ক্ষেত্ৰত প্ৰতিভাৱান, মানে দুটা বেলেগ বেলেগ দিশত পাকৈত, সেইটো কথা কৈছে। অপচন চি ডাল ইন একাডেমিক্স এণ্ড ছ'চিয়েল স্কিল, একাডেমিক আৰু সামাজিক দক্ষতাত দুৰ্বল। অপচন ডি ইম'চনেলি এণ্ড ছ'চিয়েলি মেচিউৰ, মানসিক আৰু সামাজিকভাৱে পৈণত। গতিকে টুৱাইচ এক্সপেকশ্যনেল বুলি ক'লে আমাৰ অপচন এ টো কাৰেক্ট হ'ব, মানে প্ৰতিভাৱান কিন্তু এটা দিশত লাৰ্ণিং ডিচেবিলিটি এটা আছে। ল'ৰাজন প্ৰতিভাৱান হয় কিন্তু কোনোবা এটা দিশত এটা ডিচেবিলিটি আছে। এইটো টুৱাইচ এক্সপেকশ্যনেল এই শব্দটো ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো আমি। হুইচ সাইকোলজিষ্ট ডেভেলপ দ্য কনচেপ্ট অফ গিফটনেছ? আমি এতিয়া গিফটেড চিলড্ৰেন বুলি কওঁ। গতিকে গিফটনেছ যিটো দিছিল, কোনজন মনোবিজ্ঞানীয়ে প্ৰতিভাৱান যিটো আমি ল'ৰা ছোৱালী বাছনি কৰোঁ, সেই প্ৰতিভাৰ ধাৰণাটো কোনজন মনোবিজ্ঞানীয়ে আমাক আগবঢ়াইছিল? অপচন এ হাৱাৰ্ড গাৰ্ডেনাৰ, অপচন বি লুইছ টাৰমান, অপচন চি আলফ্ৰেড বিনেট, অপচন ডি জিন পিয়াজেট। এতিয়া চাওক, মই উত্তৰটো কৈ দিয়াৰ আগত মই আপোনালোকক এটা কথা ক'ব খুজিছো। ইয়াতে যিটো অপচন আছে, অপচন এ হাৱাৰ্ড গাৰ্ডেনাৰ, মাল্টিপল ইণ্টেলিজেন্সৰ লগত জড়িত। মই পুনৰ এবাৰ আপোনালোকক মনত পেলাই দিছো। তেখেতে 8 ধৰণৰ বুদ্ধিমত্তাৰ বিষয়ে কৈছিল, 8 টাইপ অফ ইণ্টেলিজেন্স। তাৰপিছত অপচন চি, মই বিটোৰ কথা কোৱা নাই এতিয়ালৈকে, অপচন চি আলফ্ৰেড বিনেট, ইণ্টেলিজেন্স টেষ্টৰ লগত জড়িত। তেখেতে বুদ্ধিমত্তাৰ প্ৰথম পৰীক্ষা তেখেতে কৰিছিল আৰু মেণ্টেল এজৰ ধাৰণাটো তেখেতেই দিছিল, আলফ্ৰেড বিনেট। অপচন ডি টো জিন পিয়াজেট, এইটো জানে আপোনালোকে, কগনেটিভ ডেভেলপমেণ্টৰ হিউমেনৰ মানে বিভিন্ন স্তৰবিলাক তেখেতে আমাক দিছিলে, যেনে ধৰক প্ৰি অপাৰেশ্যনেল ষ্টেজ, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। গতিকে
এই তিনিজনৰ বাহিৰে অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব লিউইছ টাৰমান গতিকে টাৰমান শব্দটো মনত ৰাখিব গিফটনেছ যিটো দিছিলে আমাৰ কনসেপ্ট টাৰমানে দিছিলে ঠিক আছে অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো আমি এ জিনিয়াছ ইজ মোষ্ট লাইক টু এক্সেল ইন এজন জিনিয়াছ সৰ্বাধিক সম্ভাৱনাপূৰ্ণভাৱে কোনটো ক্ষেত্ৰত সফল হ'ব অপশ্যন এ সিংগল ডোমেইন অনলি কেৱল এটা ক্ষেত্ৰত অপশ্যন বি বোথ ইন্টেলেকচুৱেল এণ্ড ক্ৰিয়েটিভ পাৰসুইটছ বুদ্ধিবৃত্তিক আৰু সৃষ্টিশীল দুয়ো ক্ষেত্ৰত অপশ্যন সি সোশ্যাল এণ্ড ইমোশনেল এৰিয়াছ এলোন কেৱল সামাজিক আৰু মানসিক ক্ষেত্ৰত অপশ্যন ডি ফিজিকেল এক্টিভিটিজ শাৰীৰিক কাৰ্যকলাপ গতিকে এইটো আপোনালোকে গম পাব সহজ হেৰি এজন জিনিয়াছ হ'ব লাগিলে প্ৰত্যেকটো ফিল্ডতে এক্সপাৰ্ট হ'ব লাগিব তেতিয়াহে আমি জিনিয়াছ বুলি নামকৰণ কৰিব পাৰিম গতিকে এ সিংগল ডোমেইন অনলি হেতুটো হ'ব নোৱাৰে কেৱল এটা ক্ষেত্ৰত অপশ্যন সি হ'ব নোৱাৰে কেৱল যেহেতু আছে কেৱল শব্দটো আছে সোশ্যাল এণ্ড ইমোশনেল এৰিয়াছ এলোন গতিকে হেতু হ'ব নোৱাৰে ফিজিকেল এক্টিভিটিছহে অকল এক্সপাৰ্ট হ'ব তেনেকুৱা নহয় আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব both intellectual and creative pursuits তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো dull children often require advanced curriculum উন্নত পাঠ্যসূচী আমি যে পাইছিলো ডাল মানে দুৰ্বল ল'ৰা ছোৱালীৰ কাৰণে কি দৰকাৰী হেতু সুধিছে আমাক advanced curriculum উন্নত পাঠ্যসূচী অপশ্যন বি ইণ্ডিভিজুৱেলাইজড লাৰ্নিং প্লেনছ ব্যক্তিগত শিক্ষা পৰিকল্পনা অপশ্যন সি মিনিমাল গাইডেন্স নিম্নতম পৰিচালনা অপশ্যন ডি হাই প্ৰেছাৰ লাৰ্নিং এনভাইৰনমেণ্টছ উচ্চ চাপৰ শিক্ষাৰ পৰিৱেশ এতিয়া চাওক আপোনালোকে ইয়াতে আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব ইণ্ডিভিজুৱেলাইজড লাৰ্নিং প্লেনছ ঠিক আছে এডভান্স কাৰিকুলাম দিলে নহ'ব ল'ৰা ছোৱালীৰ যে দুৰ্বল হয় আমি অকমান আগত পাইছো দুৰ্বল ল'ৰা ছোৱালীয়ে নতুনকৈ কিবা এটা শিকিবলৈ বা নতুন এটা পৰিৱেশত খাপ খুৱাবলৈ অসুবিধাৰ সন্মুখীন হয় বা সামৰ্থ্যবান নহয় তেখেতসকল ঠিক আছে গতিকে মিনিমাল গাইডেন্স ন্যূনতম পৰিচালনা কৰিলে এইটো ঠিক হৈ যাব নোৱাৰে উচ্চ চাপৰ আমি হাই প্ৰেছাৰ দিব নোৱাৰো প্ৰেছাৰাইজ কৰিব নোৱাৰো এইটো কোনোপধ্যে হ'ব নোৱাৰে গতিকে আমি ইণ্ডিভিজুৱেলাইজ লাৰ্নিং প্লেনছ মানে তেখেতসকলৰ বাবে সুকীয়াকৈ মানে কোনটো দিশত দুৰ্বল সেইটো দিশত যাতে আমি তেখেতসকলক মানে আগবঢ়াই আনিব পাৰো সেই হিচাপত আমি শিক্ষা পৰিকল্পনা ল'ব লাগিব বিভিন্ন আপোনালোকে মেক্সিমাম টিচিং মেথড পাইছে বিভিন্ন আমি শিক্ষা পদ্ধতি অৱলম্বন কৰি তেখেতসকলক আমি সেইবিলাক দিশত পাকত কৰি তুলিব লাগিব গতিকে ইয়াৰ অপশ্যন বি টো আমাৰ কাৰেক্ট হ'ব ইণ্ডিভিজুৱেলাইজড লাৰ্নিং প্লেনছ ঠিক আছে তাৰ পিছৰ আমি প্ৰশ্নলৈ আগবাঢ়ো আৰু আজিৰ ভিডিঅ'টোৰ আমাৰ শেষৰ প্ৰশ্ন ইয়াতে আছে দি টাৰ্ম প্ৰডিজি ইজ ইউজড ফৰ এ চিলড্ৰেন প্ৰডিগি শব্দটি সেই শিশুৰ বাবে ব্যৱহাৰ কৰা হয় যি অপশ্যন এ হেজ বিলো এভাৰেজ ইণ্টেলিজেন্স গড়তকৈ কম বুদ্ধিমত্তা আছে ডিছপ্লেছ এক্সট্ৰা অৰ্ডিনাৰী স্কিলছ এট এন আৰ্লি এজ সৰু বয়সতে অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰে অপশ্যন চি ইজ ফিজিকেলি ষ্ট্ৰং শাৰীৰিকভাৱে শক্তিশালী আৰু অপশ্যন ডি আছে ৰিকুৱায়াৰ্ছ স্পেচিয়েল এডুকেশ্যন বিশেষ শিক্ষাৰ প্ৰয়োজন গতিকে প্ৰডিজিও উচ্চাৰণ কৰিব পাৰে এই শব্দটি আমাৰ অপশ্যন বি মানে ডিছপ্লেছ এক্সট্ৰা অৰ্ডিনাৰী স্কিল এট এন আৰ্লি এজ মানে কম বয়সতে কিছুমান ল'ৰা ছোৱালীয়ে এক্সট্ৰা অৰ্ডিনাৰী কিছুমান এক্টিভিটিজ কৰে বা আমি প্ৰায় নিউজতো দেখা পাওঁ সাক্ষাৎকাৰ দিয়ে সৰু ল'ৰা ছোৱালী যিটো বয়সত আমি অকল খেলা ধূলা খেলিয়ে ব্যস্ত থাকো উমলি থাকো মাৰ্বল খেলি থাকো তেনেকুৱা বয়সতে কিছুমান ল'ৰা ছোৱালী খুব পাকৈত আছে বিভিন্ন দিশত পঢ়াৰ ক্ষেত্ৰত হওক বা খেলৰ ক্ষেত্ৰত এক্সট্ৰা এটা টেলেণ্ট থাকে গতিকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত এই শব্দটো ব্যৱহাৰ কৰা হয় প্ৰডিজি বুলি যিটো শব্দ আছে গতিকে আজিলৈ এইকেইটাই প্ৰশ্ন আনিছিলো আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পাইছে আৰু ইয়াতে হয়তো মোৰ বহুত ভুল ভ্ৰান্তি ৰৈ যাব পাৰে আৰু প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে বিশেষকৈ ইংৰাজীৰ ক্ষেত্ৰত আশা কৰোঁ আপোনালোকে সেইখিনি মোক ভুল মাৰ্জনা কৰিব আৰু কিবা বিশেষ উপদেশ দিবলগীয়া থাকিলে কমেণ্ট বক্সত নিশ্চয় আপোনালোকৰ পৰা মই উপদেশ পাম বুলি আশা থাকিলে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ